আজি আমি আপোনালোকক দেখুৱাম এটা আৰচিত যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাথাকে তেনেহ'লে কেনেকৈ সেই আৰচিখনত মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰে RTO অফিচত নোযোৱাকৈ। আপুনি প্ৰথমে মোবাইলৰ এটা ব্ৰাউজাৰ খুলিব। ব্ৰাউজাৰ খোলাৰ লগে লগে ব্ৰাউজাৰ এটা এনেকৈ খুলিব। খোলাৰ পিছত চাৰ্চ বাৰত লিখিব পৰিবহণ সেৱা বুলি লিখিব। চাওক মই আগতে চাৰ্চ কৰাই আছিল পৰিবহণ সেৱা লিখাৰ লগে লগে অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি পেলাই তললৈকে আহি যাব। তললৈকে অহাৰ পিছত আপুনি এটা ভেহিকেল ৰেজিষ্ট্ৰেশ্যন বুলি এটা ৰিলেটেড ছাৰ্ভিচ পাব। এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা টাইপৰ আহিব। তাৰপিছত চিলেক্ট ষ্টেট নেম, আপুনি কোনটো ষ্টেটৰ পৰা কাম কৰি আছে। হয়তো ধৰক মই আসাম ষ্টেটৰ পৰা কাম কৰিম। এটা মোবাইল নম্বৰ আৰচিত লিংক নাই, সেই বিষয়ে আজি ভিডিঅ'টো বনাই আছোঁ। গাইজ আপোনালোকে চাব, একদম সুবিধাৰ্থে আপোনালোকক একদম বঢ়িয়াকৈ বুজাই দি আছোঁ। চাব, এতিয়া আছে চিলেক্ট RTO। এতিয়া আপুনি কোনটো RTOৰ গাড়ী হয়, 01ৰ হয় নে 25ৰ হয় নে আপোনাৰ যিকেই নহওক, যোনটো RTO হয় সেইটো RTO লিখিব। মই সুবিধাৰ্থে মই এটা 01ৰ এটা RTO চিলেক্ট কৰি দিলোঁ। এনেকৈ 01ৰ RTOটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যনত টিক মাৰ্ক লগাই দিব। তাৰপিছত প্ৰচেড বটামত প্ৰচেড কৰি দিব। প্ৰচেড কৰি দিয়াৰ পাছত এনেকুৱা লোডিং হ'ব। লোডিং হোৱাৰ পিছত তাৰপিছত আকৌ প্ৰচেছ ইয়াতে ক্লিক কৰি দিব। প্ৰচেছত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত চাওক, ইয়াতে বহুতকেইটা লগো দেখা পাইছে। একদম লাষ্টৰ ইফালে দেখা পাব মোবাইল নম্বৰ আপডেট আধাৰ বেছ। হয়তো ধৰক আৰচিৰ লগত আধাৰৰ লগত নাম চাম গোটেই মিলিব লাগিব। তাৰপিছত তাতে ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোলা খাব। ইয়াতে য়েছ কৰি দিব। য়েছত ক্লিক কৰি দিব। য়েছত ক্লিক দিয়াৰ লগে লগে পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত ইয়াতে ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব। তাৰপিছত ইয়াতে মাৰিব চেচিছ নম্বৰ ফুল, চেচিছ নম্বৰ গোটেইখিনি বহাই দিব। তাৰপিছত ইয়াতে ইঞ্জিন নম্বৰ গোটেইখিনি বহাই দিব। তাৰপিছত আছে আপোনাৰ ইয়াতে আছে ৰেজিষ্ট্ৰেশ্যন ডেট, আপোনাৰ গাড়ীখন কেতিয়া ৰেজিষ্ট্ৰেশ্যন হৈছিল সেইটো ডেটটো বহাই দিব। তাৰপিছত লেখা আছে ৰেজিষ্ট্ৰেশ্যন ফিটনেছ ভেলিড আপ টু ডেট। তাৰপিছত এইটো ডেটটো ইয়াতে ক্লিক কৰি পেলাই বহাই দিব। বহাই দিয়াৰ পিছত ইয়াতে শ্ব' ডিটেইলছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ফিল কৰাৰ পিছত শ্ব' ডিটেইলছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ এনেকৈ আহিব। ইয়াতে মাৰিব আধাৰ নম্বৰ আৰু এইখিনিত লিখিব আপুনি আধাৰত থকা নামটো আৰু ইফালে আধাৰত থকা মোবাইল নম্বৰটোহে লিংক হ'ব। বাকী নাম্বাৰ লিংক নহয়, কিন্তু আধাৰত থকা মোবাইল নম্বৰটো এইখিনিত এণ্টাৰ কৰি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰি পেলাই তলফালে আহি যাব। তলফালে আহি পেলাই টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি পেলাই তাৰপিছত ভেৰিফাই কৰি দিব। ভেৰিফাইত ক্লিক কৰাৰ লগে লগে পেজটো এনেকুৱা হ'ব। এনেকুৱা হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি পেলাই আকৌ তলত আহিব। তলত আহি পাছত চাব, এতিয়া আছে মোবাইল নম্বৰ আপডেট মোবাইল নম্বৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আকৌ স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে আহিলে অহাৰ পাছত প্ৰচেড কৰি দিব। প্ৰচেড কৰাৰ পিছত আপোনাৰ এতিয়া কনফাৰ্ম পে'মেণ্ট বুলি আহিব। কনফাৰ্ম পে'মেণ্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এটা আহিব গেটৱে চিলেক্ট কৰাৰ পিছত গ্ৰাছ মাৰি দিব। গ্ৰাছ মাৰি দিয়াৰ পাছত আকৌ টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত টিক মাৰ্ক দিয়াৰ পাছত কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত পেজটো এনেকুৱা লোডিং হ'ব। লোডিং হোৱাৰ পিছত এনেকুৱা পেজ খোলা খাব। ইটো পেজত আপোনালোকে কি কৰিব, এই তলৰ 3 নম্বৰ অপশ্যন পে'মেণ্ট গেটৱে, এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে লগে চিলেক্ট কৰিব আপুনি কিহেদি পে'মেণ্টটো কৰিব। ধৰক 3 নম্বৰ যোনটো আছে SBI পে'মেণ্ট গেটৱে চাৰ্জ এপ্লিকেশ্যন, এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত এগ্ৰীত টিক মাৰ্ক কৰি দিব। এগ্ৰীত টিক মাৰ্ক কৰাৰ পিছত
প্ৰচেছ ফৰ পে'মেণ্টত যাব। প্ৰচেছ ফৰ পে'মেণ্টত যোৱাৰ লগে লগে এনেকুৱা আহিব, এইটো অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত পেজটো এনেকৈ অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত এটা QR কোড আপুনি ল'ব পাৰিব, UPI দি কৰিব পাৰিব। আপুনি UPIত যদি ক্লিক কৰে, ধৰক মই গুগল পে' স্কেনাৰ দি মাৰি দিম। গুগল পে' স্কেনাৰ মাৰি দিয়াৰ পিছত এনেকুৱা আহিব, তলফালে চাওক ডেবিট কাৰ্ডেদি কৰিব পাৰে, আপুনি নেট বেংকিঙেদি কৰিব পাৰে। তাৰপিছত ধৰক UPI আইডিটো কৰিব পাৰে। মই কৰিম মানে UPI কেয়াৰেদি। UPI কেয়াৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ পে' নাওত ক্লিক কৰি দিলোঁ। পে' নাও ক্লিক কৰি দিয়াৰ পাছত স্কেনাৰটো এনেকৈ আহি গ'ল। এতিয়া মই স্কেন কৰি পেলাই পে'মেণ্টটো কৰি দিম।